ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই ঘৰখন মনোৰঞ্জনৰ তৰফৰ পৰা আপোনালোকলৈ লৈ আহিছোঁ আজি খ্ৰীষ্টমাছ ডে বিশেষ কেক ৰেচিপি এয়া একেবাৰে কম খৰচত দেখিবলৈ বহুত ধুনীয়া সফট আৰু খাবলৈ বহুত স্বাদিষ্ট এক কেক ৰেচিপি আহকচোন আমি আজি এই কেক খুব কম সময়ত বিনা কষ্টত আমি এয়া প্ৰস্তুত কৰিবলৈ ওলাইছো দেখিছে কেকটো কিমান সফট হৈছে এয়া কেকৰ কাৰণে মই লৈ লৈছো মিক্সিৰ বাটি এটা তাতে দি দিছো 1 কাপ সুজি আধা কাপ চেনি দি এখিনি ধুনিয়াকৈ মিক্সিত গুড়ি কৰি লৈ লৈছো এয়া গুড়ি হৈ গৈছে তাতে দি দিছো 4টা ইলাচি দি দিছো হাফ কাপ তেল 1 কাপ গাখীৰ এয়া দি ভালদৰে ইয়াক মিলাই চামুচেৰে লৰাই মিলাই লৈ লৈছো আৰু তাতে দি দিছো 1 চামুচ বেকিং পাউডাৰ হাফ চামুচতকৈ কম বেকিং সোডা আৰু অকমান নিমখ এয়া দি ধুনিয়াকৈ এখিনি মই মিক্সিত আৰু এবাৰ মাৰি লৈছো ফেটিব লগা হোৱা নাই এখিনি এতিয়া মই আধা ঘণ্টাৰ কাৰণে থৈ দিম ইতিমধ্যে মই কেক বনোৱা এটা সৰু সস লৈ লৈছো সসটোত এয়া তেল ধুনিয়াকৈ হানি লৈ আছো তেলখিনি হানাৰ পিছত তাতে 1 চামুচ ময়দা দি ধুনিয়াকৈ বাটিটোত লৰাই ইয়াক ধুনিয়াকৈ বনাই লৈ লৈছো এনেকৈ দিলে আৰু ইয়াতে কাগজ দিব লগা নহয় ইতিমধ্যে মোৰ আধা ঘণ্টা হৈ গৈছে চাওক কেকৰ পেষ্টখিনি বৰ ধুনিয়া হৈ গৈছে এখিনি এতিয়া আৰু এবাৰ ভালদৰে লৰাই লৈ লৈছো এখিনি মই টুটি ফুটি আৰু কিসমিস দি ইয়াক ধুনিয়াকৈ মিলাই লৈ লৈছো এবাৰ লৰাই এখিনি মিলোৱা হওঁতে এখিনিক মই এতিয়া প্ৰস্তুত কৰা বাটিটোত গোটেইখিনি কেকৰ মিশ্ৰণখিনি মই বাকি লৈ লৈছো এয়া বাকা হৈ গৈছে এয়া টেপ কৰি লৈ লৈছো তাতে ওপৰৰ পৰা টুটি ফুটি ছটিয়াই দিছো 3টা কালাৰৰ এখিনি দিয়াৰ পিছতে তাতে কিসমিস অকমান দি ধুনিয়াকৈ সজাই দি আছো আপোনালোকে ইতিমধ্যে মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব এয়া মই কিসমিস দিয়াৰ পিছতে তাতে ওপৰৰ পৰা তিল অকনমান ছটিয়াই দিছো এয়া দেখিবলৈ বহুত ধুনিয়া হৈ গৈছে ইতিমধ্যে মই কেৰাহী গৰম হ'বলৈ দিছো তাতে ষ্টেণ্ড এটা দি কেকৰ সামগ্ৰীখিনি মই ধুনিয়াকৈ ঢাকি দি দিছো আধা ঘণ্টা তাৰ ওপৰত মই কাজু আৰু পেস্তা দি ধুনিয়াকৈ সজাই লৈ লৈছো এক ঘণ্টা ইয়া উলিয়াই লৈ লৈছো আৰু চাওক কি ধুনিয়াকৈ ওলাই আহিছে আৰু ইয়াক উলটাই দিছো চাওক কেকটো ইমানে ধুনিয়া আৰু লোভনীয় হৈ গৈছে দেখাত দেখিলে খাও খাও লাগি গৈছে আহকচোন ইয়াক আমি কটাৰীৰে কাটি চাই লওঁ কেনেকুৱা হৈ গৈছে এয়া কাটি লৈ আছো এয়া এক পিস মই উলিয়াই লৈ লৈছো চাওক কিমান সফট হৈছে আৰু ভিতৰটো বৰ ধুনিয়া কালাৰ হৈ গৈছে আপোনালোকে নিশ্চয় ভাল পাব আপোনালোক সকলোলৈ ধন্যবাদ জনাই